हेलो एवरीवन एया আজি আকৌ সৰু মাছৰ পাতত দিয়া বনাবলৈ মই এয়া ৰেডি কৰি লৈছো যোৱাকালি মই সৰু মাছ ফ্ৰাই দিছিলো আৰু আজি এয়া পাতত দিবলৈ ওলাইছো পাতত দিবলৈ মই আদা নহৰু পিয়াজ দুটা ডাঙৰ ডাঙৰ সাইজৰ আৰু এয়া গাছ টেঙা ৰেডি কৰি লৈছো মই আদা নহৰুখিনি ইয়াতে মাছখিনি দি দিলো আৰু এয়া গাছ টেঙা দিছো আৰু পিয়াজ মই ৰুকনিতে এটা ৰুকি থৈছিলো হেতু ইয়াতে দি দিছো আৰু এইখিনি গুটেইখিনি মই এনেকৈ মিক্স কৰি লৈ আৰু ইয়াতে অকন মিঠা তেল দি দিছো এয়া ঘৰুৱা মিঠা তেল দেই পিছে আমাৰ ঘৰৰ নহয় বেলেগৰ পৰা অনা আৰু ইয়াতে মই অলপ নিমখ দি দিছো সোৱাদ অনুসাৰে আৰু এয়া জলকীয়া খুন্দি থৈছিলো সেইখিনিও ইয়াতে দি দিম আৰু পিয়াজ এয়া টুকুৰা টুকুৰাকৈ থৈছিলো সেইখিনিও ইয়াত দি দিম এয়া গুটেইখিনি মই মিক্স কৰি লৈছো জলকীয়া দিয়াৰ কাৰণে মই চামুচেৰে মিক্স কৰিছো নহলে হাতখন গুটেই পুৰি যাব হেতু কাৰণে এয়া মই পুৰা মিক্স কৰি লৈ এয়া হালধি পাততে দি দিছো হালধি পাতত গুটেইখিনি দি লৈ তাৰ ওপৰতে অলপ তেল দি দিছো আৰু ধুনিয়াকৈ মেৰিয়াই বান্ধি দিছো বাঁধাটো বাৰু ইমান পাৰফেক্ট হোৱা নাই দেই হেতু ইগনোৰ কৰিব তাৰপিছত এয়া মই কুকাৰতে দি দিম এয়া কুকাৰত এখন হেৰি দি পেলাই তাৰ ওপৰতে মই এই টোপোলাটো ইয়াতে দি দিছো এয়া তাৰপিছত হুইচেলটো এনেকৈ খুলি পেলাই ইয়াতে মই অলপ সময় একেবাৰে সিমত দি পেলাই প্ৰায় আধা ঘণ্টামান তাত কুক কৰিলো তাৰ পাছত এয়া মোৰ মাছ পাতত দিয়া ৰেডি হৈ গ'ল খাই বহুত ভাল লাগিল আজিৰ ভিডিওটো কেনে পালে জনাব আজিলৈ আহিছো বাই বাই